শিক্ষকসকলৰ কাৰণে আহিছে এটা গুৰুত্বপূৰ্ণ জাননী এখন আৰু এই জাননীখন আহিছে অফিচ অফ দ্য মিছন ডিৰেক্টৰ সমগ্ৰ শিক্ষা আসামৰ ফালৰ পৰা ইম্পৰ্টেণ্ট কথা আছে ইয়াতে আৰু কি কথা আছে আমি গোটেইখিনি চাবলৈ চেষ্টা কৰিছোঁ আৰু এই যিখন চিঠি এই চিঠিখন আহিছে 29/7/2025 তাৰিখে আৰু এইখন আহিছে মিছন ডিৰেক্টৰৰ ফালৰ পৰা আৰু পঠিয়াই দিছে সমগ্ৰ শিক্ষা দ্য ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ সমগ্ৰ শিক্ষা লৈ অল ডিষ্ট্ৰিক্টলৈ পঠিয়াই দিয়া হৈছে প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ দ্য ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ সকলোলৈকে পঠিয়াই দিয়া হৈছে আৰু ইয়াতে যেটো সাবজেক্ট আছে সাবজেক্টটো আমি চাওঁ তেতিয়াহ'লে সাবজেক্টটো হৈছে 4 দিনীয়া তেওঁলোকৰ এটা ট্ৰেইনিং দিয়া হ'ব য'ত 3 to 5 লৈকে জনজনে পঢ়ায় ক্লাছ 3 ৰ পৰা ক্লাছ 5 লৈকে জনজনে পঢ়ায় তেওঁলোকক এটা ট্ৰেইনিং দিয়া হ'ব আৰু সেই ট্ৰেইনিংটো হৈছে টিচিং এট আ ৰাইট লেভেল টাৰ্ল বুলি যাক আমি কওঁ 4 দিনীয়া ট্ৰেইনিং আৰু এই ট্ৰেইনিংটো দুটা ফেজত কৰা হ'ব আৰু ফেজ দুটা ইয়াতে দিছে 5 আগষ্টৰ পৰা 8 আগষ্টলৈকে অৰ্থাৎ 5 তাৰিখৰ পৰা 8 তাৰিখলৈকে আৰু 18ৰ পৰা 21 তাৰিখৰ ভিতৰত আৰু এটা কৰা হ'ব দুটা ফেজত তেওঁলোকৰ এই ট্ৰেইনিংটো হ'ব আৰু এই যেটো ট্ৰেইনিং এই ট্ৰেইনিংটো প্ৰথম এডুকেশ্যন ফাউণ্ডেশ্যনৰ সহযোগত কৰা হ'ব ইয়াতে টাৰ্মছ এণ্ড কণ্ডিশ্যন বা ক্ৰাইটেৰিয়া কিছুমান আছে ক্ৰাইটেৰিয়া ফৰ দ্য সিলেকশ্যন অফ দ্য টিচাৰ ফৰ দ্য ট্ৰেইনিং কাক ইয়াতে ট্ৰেইনিং দিয়া হ'ব সেইটো অকণমান ইয়াতে ক্ৰাইটেৰিয়া কিছুমান দিছে ভিডিঅ'টো দীঘলৈ যাব বহুতখিনি কথা ইয়াতে আছে গতিকে আমি মেইন পইণ্টছখিনি চাম ইয়াতে কি দিছে আৰু এটা সৰু অনুৰোধ থাকিলে সকলোকে যদি চেনেলত নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব আমি সংক্ষেপে কথাখিনি চাবলৈ চেষ্টা কৰিছোঁ দীঘলীয়া নকৰোঁ ভিডিঅ'টো তো ক্ৰাইটেৰিয়া নাম্বাৰ 1 যেটো দিছে টুৰ 1 টো আমি যদি চাওঁ তেতিয়াহ'লে ইয়াতে এইটো কথাই কৈছে ইয়াৰ ইংলিছখিনি পঢ়ি নাথাকোঁ যে 100ৰ পৰা 200 জন ষ্টুডেণ্ট থকা স্কুলত তেনেকুৱা স্কুলত কি কৰিব যে নমিনেট কৰিব দুজন টিচাৰ যিখন স্কুলত 100ৰ পৰা 200 জন ষ্টুডেণ্ট থাকে সেই স্কুলৰ পৰা আপোনাক অনা হ'ব দুজন টিচাৰ নমিনেট কৰা হ'ব আৰু যিখন স্কুলত 200 জনতকৈও বেছি ষ্টুডেণ্ট আছে 200 জনতকৈও বেছি ষ্টুডেণ্ট আছে এবভ 200 তেনেকুৱা স্কুলৰ পৰা 3জন শিক্ষকক থ্ৰী টিচাৰ্ছ ফৰ দ্য ট্ৰেইনিং 3জন শিক্ষকক ট্ৰেইনিঙৰ কাৰণে মতা হ'ব তাৰপিছত কৈছে যদি আমি মেইন পইণ্টছখিনিকে চাবলৈ চেষ্টা কৰোঁ কৈছে ন' টিচাৰ অফ ছিংগল টিচাৰ স্কুলছ উইল বি ইনভাইটেড ফৰ দিছ ট্ৰেইনিং ডিৰেক্টলি এই কথাটো কোৱা হৈছে যিবিলাক স্কুলত এজনীয়া শিক্ষকৰ দ্বাৰা পাঠদান চলি থাকে যিখন স্কুলত এজনে শিক্ষক থাকে তেনেকুৱা স্কুলৰ পৰা শিক্ষক অনা নহ'ব এইটো কথাটো কৈছে আৰু ইয়াতে কৈছে দ্য টিচাৰ মাষ্ট হেভ অলৰেডি বিন ট্ৰেইন অন FLN FAS চ' প্ৰত্যেকজন শিক্ষকৰ মাষ্ট থাকিবই লাগিব FLN FASৰ ওপৰত যিটো ট্ৰেইনিং হৈ গৈছে সেই ট্ৰেইনিংটো তেওঁলোকৰ থাকিব লাগিব তাৰপিছত কৈছে এক্সপেৰিয়েঞ্চ ইন টিচিং প্ৰাইমাৰী গ্ৰেড 3 to 5 তো ক্লাছ 3 পৰা ক্লাছ 5 লৈকে পঢ়োৱাৰ এক্সপেৰিয়েঞ্চ তেওঁলোকৰ থাকিব লাগিব তাৰপিছত আমি এফালে চাম কি দিছে এটাও ভালেকেইটা পইণ্ট আছে তো মেইন পইণ্টটো আমি 10 নম্বৰ পইণ্টটো চাইছোঁ ইন ইচ অফ দ্য ট্ৰেইনিং হল ৰুম মেক্সিমাম নাম্বাৰ অফ ট্ৰেইনিজ মাষ্ট নট বি মোৰ দেন 50 মানে ইয়াতে কৈছে এইটো যে প্ৰত্যেকটো যিটো চেণ্টাৰ থাকিব বা যিটো ৰুম থাকিব বা হল থাকিব সেই হলত যাতে 50 জনতকৈ ওপৰত ট্ৰেইনি নাথাকে 50 জন ট্ৰেইনি থাকিব তাত তাৰপিছত আৰু এটা কথা কৈছে নাম্বাৰ 11ত দ্য ষ্টাৰ্টিং টাইম এণ্ড ক্লজিং টাইম অফ ট্ৰেইনিং মাষ্ট বি ষ্ট্ৰিক্টলি মেইনটেইনড ডেইলি এটেণ্ডেঞ্চ ৰেজিষ্টাৰ মাষ্ট বি মেইনটেইনড এট ট্ৰেইনিং ভেনু তো ইয়াতে এইটো কথাও কোৱা হৈছে যে ট্ৰেইনিং কৰাৰ সময়ত তেওঁলোকে ৰেজিষ্টাৰ মেইনটেইন কৰিব লাগিব আৰু অহা যোৱা তেওঁলোকে কেতিয়া আহিছে কেতিয়া গৈছে সেইখিনি বস্তু ষ্ট্ৰিক্টলি মেইনটেইন কৰা হ'ব লাগিব বুলি কৈছে তো আমি যদি চাওঁ তেনেকুৱা ধৰণৰ কথাবিলাক ইয়াতে আছে আপোনালোকে পঢ়ি চাব পাৰিব বাকীখিনি কথাও গোটেইখিনি পঢ়ি নাথাকোঁ কাৰণ ভিডিঅ'টো দীঘল হৈ যাব তো আজিৰ ভিডিঅ'ত এইখিনি আছিলে যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব এটা কৰি দিব